সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয় তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাকৰণ হৈছে আমি নাম বদলাইছিলো আপোনালোকে জানে যেনেকে আমাৰ ইয়াৰ কালাপাহাৰৰ নাম বদলোৱা হৈছিল এনেকে আমাৰ বহু অঞ্চলত নাম বদলোৱা হৈছিল আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাকৰণ কৰিছো এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব আৰু আজি কেবিনেটে তাৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান কতো পোৱা নাযায় তেনেকে কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব বঙালী আমাৰ অভিধানতো নাপাব গতিকে জিলা এই কামটো আমি বহুত দিনৰ পৰা চলাই আছো অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছো কৰিমগঞ্জ যেহেতু অসমীয়া বা বঙালী দুইটা অভিধানতে উল্লেখ থকা শব্দ নহয় তাৰ কোনো ৰিজন নাই যদি আপুনি খুদে কৰিমগঞ্জ নামৰ অৰ্থ কি তাৰটো কোনো অৰ্থ নাই শ্ৰীভূমি ক'লে এটা অৰ্থ থাকিলে সেই কাৰণে আমি কৰিমগঞ্জ ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিল এসময়ত যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেতে এটা সময়ত উল্লেখ কৰিছিল 1919 চনত যেতিয়া তেওঁ সিলেট ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ সিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিল সো আমি এতিয়াতো সিলেট বাংলাদেশত আছে কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমখেদি শ্ৰীভূমি বুলি নামাঙ্কন কৰিছো এই অসমীয়া অভিধানিক লগত এটোটো হঠাৎ কৰা বস্তু নহয় 2-3 মাহৰ পৰা ইয়াৰ ওপৰত আলাপ আলোচনা ডেফিনেটলি চলি আছে উপনিৰ্বাচনক ক'ব নেকি উপনিৰ্বাচন কিন্তু একোনে 23 তাৰিখে ৰিজাল্ট দিব ইতিমধ্যে ৰিজাল্ট থাকিব কিন্তু আপুনি যেনেকৈ কয় হয় এই ক্ষেত্ৰত অৱশ্যে মই উপনিৰ্বাচন কেইটাত ইমান যাব লাভ নাই যেটো ইভিএমত সোমালে সেইটোৱে ৰিজাল্ট হ'ব নমস্কাৰ सिद्धार्थ आइए प्रिंसिपल Confirm. Yes. Just click. You are switch on that. So the patient digdar lagi thake. Tahari bahut bhal pabo. Tar mane bahut dangor board bahut dangor centimeter. Without any sound, the stand can be very quiet, and it also has advanced fast technology and also lightweight coil technology. So these are some example of coils. Have a specs for that. So once they lie down, once they wear this, ऊपर दिखेगा सर ऊपर to देखा yeah आप चलो साइड थकिले ऊपर to देखा yeah so अच्छा with help of this the patient is you can see the top yes so the TV can be seen and audio can be played so patient feels really comfortable and so actually by wearing the spec he can see the video yes. Yeah, and also this system is connected with the headphones of the system so he can listen the audio as well. So it's a complete experience for the patient and the scans are very fast so all the scans like just 100 seconds it can be done and the patient will be out so it will be really comfortable for the patient overall. Eto car system to car hai kon company United Imaging Healthcare.
Less than 5 minutes, sir. All the scans implement less than 5 minutes. মাকে বাচ্চাটোক লৈ কৰিব Without contrast, just 5 minutes. পেচেণ্টৰ কাৰণে খুব ভাল এটা Yeah, this is a tractography with the 256 directions, sir. This is the industry leading and most advanced. It's connected with the lesion that is there, so it will be very informative for the radiologist, and it's all done by the system. So system will automatically get this kind of images and send it to the radiologist, so they just have to report seeing this will be inside. So the baby has to just lie down, the brain, spine, and just with the blanket coil on the top. It will be very comfortable for the baby to lie down, and high resolution imaging can be done. And parallelly you can play cartoons also through that. So baby will be comfortable. Yeah. কেনেকুৱা হস্পিটালত দিব পাৰো ডিস্ট্রিক্ট হসপিটাল দিব পাৰো আৰু মেডিকেল কলেজৰ আমাৰ সেকেন্ড ইউনিট লাস্ট বেছি তাতে আমি এটো দিলে আমাৰ ৰেপিড স্ক্যান বিলাক হৈ যাব তাতে মানে টেন্ডাৰ সব হৈ গ'ল টেন্ডাৰ হৈ গ'ল স্যার ইতিমধ্যে ডক্টৰ বসন্ত বৈশ্য ডাঙৰীয়াই উল্লেখ কৰিছে যে আজি আমাৰ গুৱাহাটীত এটা অতি অত্যাধুনিক MRI আমি উদ্বোধন কৰিব পাৰিছোঁ আৰু এই MRI মেচিনটোৰ বাবে ৰাজ্য চৰকাৰে 30 কোটি যিমানবিলাক MRI আছে তাতকৈ এই 3 টেসলা MRI-টো যথেষ্ট উন্নত বুলি কোৱা হৈছে য'ত বহুখিনি নতুন নতুন সুবিধা সংলগ্ন কৰা হৈছে মই ভাবো যে ইয়াৰ ফলত আমাৰ মুখ যিখিনি ডেমনষ্ট্ৰেচন দেখুৱাইছে এই ডেমনষ্ট্ৰেচনটোত মই ইমানে যিখিনি ইমেজিঙৰ সময়ত তেওঁলোকে টিভিৰ শ্ব' আদি চাই থাকিব পাৰিব আৰু ইয়াতে যিবিলাক সুবিধা সন্নিৱিষ্ট কৰা হৈছে তাৰ ফলত বিশেষকৈ নিউৰলজি আৰু সেই হস্পিটালখনো আমি অহা বছৰৰ আৰম্ভণিতে আমি উদ্বোধন কৰাৰ আশা ৰাখিছোঁ যি ৰিলেটেড প্ৰচিডিউৰ আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগে ৰাতি গধূলি যাতে নাৰ্ছিং কেয়াৰটো আৰু ভাল হয় তাৰ কাৰণে আমি চেষ্টা কৰিব লাগে আৰু মই ভাবো যে আমি